হেল্ল' যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিলে যিসকলৰ পৰীক্ষা ভাল হ'ল তেওঁলোকক বহুত বহুত কংগ্ৰেচুলেশ্যন সকলোৱে আৰু আগলৈকে ভালকৈ পঢ়ক আৰু যিসকলৰ বেয়া হৈছে একো টেনশ্যন নাই জীৱনটোত মানে এইবিলাক সৰু সুৰা ঘটনা হৈ থাকে আৰু ভালকৈ প্ৰিপেয়াৰেশ্যন কৰক সেয়ে আৰু মেট্ৰিক বুলি ক'লে মোৰ মানে এটা মেট্ৰিকততো মোৰ বহুত কিবা কিবি মানে সেই আছে যিহেতু মই 2018 চনত মেট্ৰিক পাছ কৰিছোঁ আৰু মেট্ৰিকৰ পৰীক্ষাৰ মোৰ মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মেট্ৰিক মই দিছিলোঁ বামুণীগাঁও স্কুলত তাতে মই মেট্ৰিক পৰীক্ষা দিছোঁ আৰু মেট্ৰিক বুলি ক'লে সেই সময়ত মানে আগৰ সময়ত আমাৰ আপাহঁতৰ দিনত আৰু বহুত আছিল আমাৰ দিনত মানে মেট্ৰিক মানে কি আৰু মেট্ৰিক মানে কি এতিয়াতো বাৰু মেট্ৰিকটো সিমান এটা মানে সেই নহয় আমাৰ দিনত মানে অলপ আছিল আৰু যেনিবা মেট্ৰিকটোৰ মানে ক্ৰেজটো অলপ আছিল যে অমুকৰ আপি মেট্ৰিক আজিকালি কাৰ চলি কি মেট্ৰিক দিছে গমেই নাপাওঁ চ' আমাৰ দিনত মানে এনে আছিল অমুকৰ আপি মেট্ৰিক দিছে মানে অলপ সেই আৰু তো মানে কি হয় পঢ়াততো মই সৰুৰ পৰাই মানে এভাৰেজ আছিলোঁ আৰু ইমান বেছি হাইও নহয় একদম ল' নহয় মানে মিডিয়াম ধৰণৰ মই ক্লাছ 5ক গেলি কেম্পত জাতীয় বিদ্যালয়ত পঢ়ছোঁ আৰু জাতীয় বিদ্যালয়ত ক্লাছ 5ৰ পৰা অলপমান মানে হেৰফেৰ হ'ল দেউতা মেডিকেলত থাকোঁতে অলপমান হেৰফেৰ হৈ কিনে মই LP স্কুলত কেইমাহমান গৈছিলোঁ মানে ইমান প্ৰপাৰলি পঢ়া নাই কেইমাহমান যাৰ পিছত মানে মই কৰকাপাৰা স্কুলত 6ৰ পৰা এডমিশ্যন লগাইছোঁ তাতে MV স্কুল আৰু হাইস্কুল মই তাতে কমপ্লিট কৰিছোঁ চাটাবাৰী আঞ্চলিক হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছোঁ তো মেট্ৰিক পৰীক্ষা দিওঁতে কি হৈছে বহুত মানে ভাবলি হাঁহিও উঠে হাঁহি মানে কান্দি মানে নাজানো মানে কি মই আগৰ পৰাই মানে মোৰ এটা বিৰাট কমন ডাইলগ বাদ দি জীৱনত যি হওক বাদ দি সিদিনা মোক স্কুটিত কিবা পুলিচ আছে বাদ দি মানে চব ক্ষেত্ৰতে বাদ দি এত বাদ দি কৰাৰ কাৰণে আমাৰ আপা আৰু মোৰ বিৰাট মানে কাজিয়া আৰু সি মানে মস্ত খংতে এটা ৱৰ্ডটো চেঞ্জ কৰিবি মই মানে চব ক্ষেত্ৰতে কিবা জীৱনত কিবা নহয় কিবা এটা ঘটনা আহিল বাদ দি মানে মই চব বাদ দিয়ে আৰু বাদ দি তো মেট্ৰিক পৰীক্ষা দিবা গৈছোঁ প্ৰথম দিনা বাৰু ইংলিছৰ পৰীক্ষা আছিল ভালে মেট্ৰিক পৰীক্ষাত বামুণীগাঁৱত যিখন স্কুলত মই পঢ়ছোঁ মেট্ৰিক পৰীক্ষাত মানে মই দিছোঁ আৰু তো তাতে মানে মোৰ চিটখন বেঞ্চিখন একদম খিৰিকীৰ ওচৰত আছিল হাইৱেটো দেখা পায় মেট্ৰিকতো আৰু প্ৰথম ইংলিছৰ পৰীক্ষা দিওঁতে 7 মিনিটমান মই হাইৱেত গাড়ীয়ে চাইছোঁ কি গাড়ী চাইছোঁ মই নিজে নাজানো গাড়ীয়ে চাইছোঁ লাগবাই মাৰি গৈছোঁ হয় মানে আৰু সেনেকৈ যাব নাপাওঁতো ৰাস্তাই তো গাড়ী চাইছোঁ বেয়া তাৰপিছত লেখলোঁ ইংলিছৰ পৰীক্ষা গ'ল মোৰ ওচৰত এটা ছোৱালী গৈছিল ছোৱালীটোক মাতা নাই আপিগিলান জানি আৰু মানে বেছি আমি কথা নকওঁ না আপিগিলান অলপ এটিটিউডত থাকে সেই কিহে পৰে মুখত আৰু আপিগিলান ইমান তৎক্ষণতে কমফৰ্টেবল নাই হলি আৰু মানে ৰেহাই নাই নহলি আৰু নাই মানে সেনেহেন ধৰণৰ চ' তেনেকৈ ইংলিছৰ পৰীক্ষাটো গ'ল ইংলিছৰ পৰীক্ষাত মই কমচে কম 7 মিনিটমানৰ পিছতে লেখা আৰম্ভ কৰিছোঁ আৰু মই মেট্ৰিকত হায়েষ্ট নম্বৰ ইংলিছতে পাইছিলোঁ কিজানি তো মেট্ৰিক পৰীক্ষাত ইংলিছৰ দিনা গ'ল গণিতৰ পৰীক্ষাৰ দিনাতো ভাই একো পঢ়া নাই মই চবত চাই ছাবজেক্টৰ ভিতৰত বেয়া পোৱা ছাবজেক্টটো হৈছে গণিত আৰু এনা নহয় যে মই গণিত কৰিবও নোৱাৰোঁ মই গণিতৰ টিউশ্যন লওঁতে ছাৰে মোক যিখিনি গণিত শিকাই দিয়ে অন দ্য স্পট যদি ছাৰে কয় এইটো গণিতটো পিছৰ গণিতটো কৰি দি মই কৰিও দিব পাৰোঁ ঘৰত আহি পোৱাৰ পিছত কি হয় নাজানো মই গণিতটো একদম মানে সেই এয়া হেৰিখনত যেখন যে চিনেমা যে আছে বম বম বোলে ওপৰত দেখি যে গণিতগিলান একেবাৰে মানে সেই হৈ যায় সেনেহেন হৈ যায় মই মানে নাজানো মানে নৰোঁ আৰু বহুত বেছি টান পাওঁ আৰু নৰা বস্তুটো এনেকৈ ফেলাই থৈ দিম মই নপঢ়োঁ মেট্ৰিকৰ আগদিনাক গেলি মই গণিত পঢ়া নাই না মই সূত্ৰ মুখস্থ কৰিছোঁ না কি কৰিছোঁ একো পঢ়া নাই তাৰপিছত আৰু লগগিলানৰো ভুল আছে যাকে ফোন কৰি সুধোঁ সেয়ে কয় মই একো পঢ়া নাই ইয়াক ফোন কৰি কায়ো একোৱেই পঢ়া নাই মই ভাবোঁ লগগিলানে কায়ো একো পঢ়া নাই মইনো কি কৰিম পঢ়ি কিনে ফেল পঢ়লে গোটেইগিলানে ফেল পঢ়িম সেনেকৈ আৰু ময়ো মানে সিমান এটা গুৰুত্ব দিয়া নাই গণিতটো একদিন আগত গণিতৰ আৰু মোৰ মেট্ৰিক পৰীক্ষাত বহুত বেছি বেমাৰ হৈছিল সেইটো বাৰু বেলেগ চেপ্টাৰ চবৰে বেমাৰ হয় মোৰ আৰু অভাৰ তাৰপিছত গণিতৰ আগা দিনা মই মানে এনেই পঢ়ছোঁ আপোনালোকে বিশ্বাস নকৰিব শাক বাজানটো মই কিতাপখন লগত লৈ গৈছোঁ মানে মই সূত্ৰই মুখস্থ কৰিম না কি মানে মোৰ মাথাই কাম দিয়া নাই গণিতগিলা মানে উপাত দি উৰি গৈছে একোৱে পঢ়া নাই তাৰপিছত গণিতৰ পৰীক্ষাৰ দিনা যাওঁতেও দেৰি হৈছে মই যিমান দিন মেট্ৰিক পৰীক্ষা গৈছোঁ এগিলাচ পানীও খাই যোৱা নাই প্ৰত্যেক দিনতে তাৰপিছত সেনেকৈ গণিতৰ পৰীক্ষাত গৈছোঁ আপাৰ লগত স্কুটিত যাই যে চাং ভাই কায়ো নাই মানে দেৰি হৈছে 9টাৰ পৰা পৰীক্ষা মোৰ মানে পৰীক্ষা দিবা গেলি মোৰ প্ৰত্যেকটা পৰীক্ষা বেয়া হয় ইনক্লুডিং MA পৰীক্ষা পৰ্যন্ত তো মানে কি হৈছে গণিতৰ পৰীক্ষা দিবা গৈছোঁ বঢ়িয়াকৈ গৈছোঁ একদম পূৰা নপঢ়াকৈ যি মচনত গৈছোঁ যাওঁতেতো কায়ো নাই মানুহ দুনো মানে চব পৰীক্ষা সৰকৈ কিনে পৰীক্ষাৰ লিষ্ট দিছে চবে লিখি আছে মই লাষ্টত যাই পাইছোঁ আমাৰ ৰুমটোত মই যাৰ পিছত চবে চাইছে তত মানুহটো কৈছে ইমান সোনকালে আহিলা তুমি অলপমান আৰু দেৰি হ'লি আৰু অলপমান টাইমটো যাব পাৰিলা সেনেকৈ কৈছে মই কৈছোঁ হয় ছাৰ অলপ দেৰি হৈ গ'ল আৰু তাৰপৰা মই বঢ়িয়াকৈ বহিছোঁ গণিতৰ পৰীক্ষাৰ দিনা ধুনীয়াকৈ এনেকৈ মই দাঁত বাকলা লৈ ল'লোঁ কলম চলম ওলাই ল'লোঁ লৈ কিনে মই নিজকে ফিল কৰি আছোঁ মোৰ কিবা এটা কমি আছে মানে মই কি কমি আছে মোৰ বেঞ্চিখনত মানে মোৰ দাঁত বাকলাখনত কি কমি আছে যিটো নেকি মোৰ কিবা খালী অনুভৱ হৈ আছে মই মানে অনুভৱটো কৰিবই পৰা নাই তাৰপিছত অলপ সময়ৰ পিছত মই ৰিয়েলাইজ কৰিছোঁ মইতো জ্যামিতি নিয়া নাই হয় 50 নম্বৰ সেই জ্যামিতিত আহিছে 50 নম্বৰহে লিখা আহিছে মই কি কৰোঁ তালৈ জিভাই লাগছে আকৌ নামাতো ওচৰৰ আপিটোকো আগা দিনা নামাতলোঁ চিনি নাপায় তাই অৱস্থা এডাল কাঠ পেঞ্চিল এডাল লবৰ সেনেকৈ নিছি মোকনো কি দিব
মই বোলো চেছ, মই জামেতি তামেতি একো নিয়া নাই ভাই, মই কি কৰিম একো নিয়া নাই, মই হাঁহো না কান্দো না, তাতে ছাগালাৰ দৰে মানে কি কৰোঁ একদম মানে সেই হৈ গৈছে আৰু 50 নম্বৰ জামেতি আছে ধেমালি নেকি, জামেতি কাঠ পেঞ্চিল একো নিয়া নাই। পিছত মই লাহেকৈ আপিটোক মাতিছোঁ, শুনা না মোৰ মানে হেৰি এনেকৈ মানে মিঠা মিঠাকৈ কৈছোঁ আৰু তুমি মোক এনেকৈ এইখিনি হেল্প কৰিবা দেই, তোমাৰ যদি এইখিনি জামেতিখিনি তোমাৰ হয় মোক কাঠ পেঞ্চিলডাল আৰু ৰবাৰডাল অলপমান সময় দিবা, মই কিবা লিখিম নাজানোতো একোৱে, মাথাটোত মানে গণিতকেইটা দেখি মনত পৰছি 650 গণিত হৈ গৈছে, 650 গণিত হৈ গৈছে, পঢ়া একো নাই। তাৰপিছত মোৰ দুখনমান বেঞ্চিৰ আগত মনুশ্ৰী বসছিল, মোৰ যে লগটো আপোনালোকে দেখি থাকে, তাই বসে দুখনমান বেঞ্চিত, তাই মোৰ দেখি চাই মিচিক মাচাকৈ হাঁহে, মই কওঁ মনুশ্ৰী মই একো পঢ়া নাই, মানে গণিতৰ পৰীক্ষাৰ দিনা মই যে মেট্ৰিক পৰীক্ষা দিছোঁ মোৰ মাথাতে নাই আৰু তাইৰো মাথাত নাই। মোৰ দুখন বেঞ্চিৰ আগত মনুশ্ৰী বহিছে আৰু তাইৰ দুখন বেঞ্চিৰ পিছত মই, মানে মাজত দুখন বেঞ্চি, তাই এটো মই এটো, দুয়োটাৰ মানে আমাৰ সিদিনা এনাই কথা, মাষ্টৰকেইটাই মানে আমাক ৰখে তত নাপায়, মাষ্টৰকেইটাই গালি পাই থাকে, তোমালোকে বিয়া খাব আহিছা না কি কৰিব আহিছা, মানে কাৰো কথা নাই, অকল তাইৰ আৰু মই। মনুশ্ৰীয়ে মানে কয় নিকু তই গোটেই লিখবি, মই কম আৰু মানে মনুশ্ৰীৰ মোৰ এনে আছে, তাই যদি পেজ খোজে মই কি ক'ম তই একো পঢ়া নাই, মই যদি পেজ খোজোঁ তাই কয় তই গণিতৰ পৰীক্ষাৰ দিনাও পেজ খুজিছা সেনেহেন, মানে মোৰ মানে এটাই আছিল যে মই পেজকেইখন ফুল কৰিব লাগে, জানাই নাজানাই লিখিব লাগে, সেইটোৱে মানে মোৰ এম আছিল। এই তাৰপিছত এবাৰ মই পেজ খুজবাই নোৱাৰোঁ, মনুশ্ৰী তেৰি বেলকা বেলকে মনুশ্ৰী, মই চেছ কি কৰোঁ, মনুশ্ৰী কৈছে মই তাড়াতাড়ি যি পাৰোঁ লিখি লওঁ, তাৰপিছত কাঠ পেঞ্চিলডাল দিম। তাইও আৰু গণিতৰ 50 নম্বৰী আমাৰ তৎক্ষণাতে লেখাও নহয়, সেনেকৈ লগত তই দিছিল আৰু কাঠ পেঞ্চিল ল'বৰ অলপমান দিলা, তাই বাচিৰি ভাল আছিল দেই, আপিটোক মই ইতান দেখলি বা চিনি পাম না নাপাম নাজানো, বহুত বছৰ হ'ল, 6-7 বছৰ, ইমান মানে মনতো নাই। তাৰপিছত তাই কাঠ পেঞ্চিল দিছি, দি কিনে কিবা কিবি লেখলোঁ, মই তাইক কৈছোঁ তুমি মোক এইখিনি দিয়াৰ হয় মই এটা গণিত জানো তোমাক দেখাম দে, তাইক মানে অলপমান লোভ দি থৈ দিছোঁ, এটা গণিত দেখাম বুলি কৈ থৈ দিছোঁ, সেনেকৈ বুলি তাই এবাৰ কাঠ পেঞ্চিল দিলা। তাৰপিছত তাইক এটা গণিত দেখালোঁ, তাইও মোক কিবা দেখাছিল পাহৰিলোঁ, জামেতিৰে নেকি সূত্ৰ, যিখিনি জানো আৰু মানে কৰিব চেষ্টা কৰিছোঁ আৰু পাতি চবেই একদম গণিত পিছৰ চিটত একদম লিখি মানে তত নাপায়, মই আৰু সেনেকৈ কিবা কৰি পেজ খুজছোঁ, কিন্তু নোখোজা নহয়, পেজ খুজি সেনেকৈ মই মিলাছোঁ। আৰু তাইক বহুত ধন্যবাদ, যাই মোক কাঠ পেঞ্চিল কলমখিনি দিছিল, মানে লবাৰখিনি আৰু দিছিল, তাইক বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই আছে, মইতো পাহৰিছোঁ, মানে মুখখন একদম মনত নাই, যদি তাই ভিডিঅ'টো চাই গম পাইছি যে মেট্ৰিক পৰীক্ষাত এটা ছোৱালী মোৰ পৰা এনেকৈ ল'ব চবৰ খুজিছিল, সেইটো ছোৱালীটো ময়ে হয়, ধন্যবাদ। আৰু সেইটোৱে আৰু গণিতৰ পৰীক্ষাৰ দিনা সেইখিনি কথা মনত আছে, বাকী বেলেগ পৰীক্ষাৰ দিনা বেলেগ হৈছে বাৰু। চ' সেয়ে আৰু গণিতৰ পৰীক্ষাৰ দিনা চবে মানে এনেকৈ তো মানে কিবাকৈ পাছ কৰিছোঁ আৰু, এনে নহয় যে ফেল কৰিছোঁ কিবা আছে, নাই, মই গণিতৰ পৰীক্ষাৰ দিনা পাছ কৰিছোঁ। সেয়ে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, মনত পৰিছিল। বাট কিনো গণিতৰ নম্বৰ লাগে কি হ'ব, আমাৰ পাইছে ৰ'বা, আমাৰ সুধো মোক গণিতৰ পৰীক্ষাৰ দিনা কি হৈছিল কচোন কি হৈছিল? গণিতৰ পৰীক্ষাৰ দিনা যে তই মোক থলা গৈছিলি, চবত চাই লাষ্টত যাই পোৱা নাছিলোঁ, চবে বহিছে, তাৰপিছত মই গৈছোঁ, মইতো ৰুমটো পাইছোঁ, আৰু নহয় কিয় মই যে কাঠ পেঞ্চিল নিব পাৰছা, চব বেলেগৰ বস্তু দি বস্তু মই একো দিয়া নাই, মানে ইমান টেনশ্যন হৈছে মোৰ গণিতৰ পৰীক্ষাৰ দিনা, ইমান মানে মই ইমানেই পঢ়ছোঁ আপোনালোকে ভাবক, সেই আছিল। এইখিনিতে আৰু এটা পৰীক্ষাৰ কথা এড কৰি দিম, মানে মনত পৰিছে আৰু মোৰ লগতো এনে ইনচিডেণ্ট হৈয়ে থাকে, বাৰ্থডে ইনচিডেণ্ট হ'লেও মানে আৰু আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰি দিম। এম এৰ পৰীক্ষাত, এম এৰ ছেকেণ্ড ইয়াৰ মানত হৈছিল আৰু কি হৈছিল, এই গাছ কটা সময়ত, তিথান মই এম এ পাইছিলোঁ না বি এ লাষ্টত, পাঁচ মুঠতে যিখন গাছ গছনিগিলান কাটি থাকে, 4 লাইনত গাছ কাটছি, মাজতে এডাল বম ধম গাছ ফেলাই থৈ দিছি, মই পৰীক্ষা দিবা গৈছোঁ হা, 9টাৰ পৰা পৰীক্ষা 3 ঘণ্টা, তাৰপিছত গাছডাল ফেলাই থৈ দিছি, মইতো কি কৰোঁ, পৰীক্ষা দিবা হয়, মই মানে নাজানো কি আমাৰ জীৱনটোতো সদায় লেট হ'বই, মাথাতে গেছোঁ, বাছ এখনত উঠোঁ, কেম্পৰ পৰা উঠছোঁ, কেম্পৰ মানে অলপমান যায়ে পোৱা নাই 200 তাতে বাছখন নহয় ৰখলাম, মই বোলো কি হ'ল গম পোৱা নাই, অলপ পিছৰ চিটত বহি উঠি আহিলোঁ, মোৰ আৰু তামনা, মই মানে অলপমান মানে মোৰ সিমান মানে সেই নাই আৰু আহি থাকাছোঁ বাছতে, বোলো কি হ'ল খুৰা কিয় ৰখলি, এই আগত দেখি গাছ পেলাইছে সেনেকৈ, মই বোলো কি হ'ব মোৰ পৰীক্ষা আছে, ড্ৰাইভাৰটো এনেকৈ কয় তোমাৰ পৰীক্ষা আছে, মই কি জানো, ড্ৰাইভাৰটো কৈছে সোনকালে ওলাব লাগে, সেনেকৈ কিবা আছে আৰু মই বোলো ভগৱান কি কৰোঁ, বহুত এডাল ডাঙৰ গাছ মাজত ফেলাই থৈছে, কায়ো হয় যাব পৰা নাই, মই বোলো চেছ দে, মই বাছখনৰ পৰা নামি কিনে গাছডাল একবাৰ প্ৰথমতে ফটো মাৰছোঁ, গ্ৰুপত দিছোঁ, মেম আমাৰ গাছ এনেকৈ ফেলাই থৈ দিছে, এনেকৈ মই যাব পৰা নাই বুলি। 9টাৰ পৰা পৰীক্ষা চেছ আৰম্ভ, সিচাইডে মোৰ 9টা বাজু হৈছে, 9টা বাজা নাই, 9টা বাজু হৈছে গাছডালত, তাত এবাৰ কি কৰোঁ কি নকৰোঁ, আমাৰ আপাক ফোন মাৰছোঁ, আমাৰ আপা আহিছে, স্কুটি লৈ কিনে আহিছে, এবাৰ মই বোলো স্কুটি লৈ আহিলেওতো নহ'ব, গাছডাল উঠায়ে নাই, কি কৰি যাওঁ, সেনেকৈ এবাৰ কিবা কৰি তাড়াতাড়ি মুঠতে আৰু ড্ৰাইভাৰটোক সেনেকৈ কৈ কিনে মই গেছোঁ আৰু আপাক শ্বৰ্টকাট মাৰি যাব খুজিছিলোঁ, আৰু ফিৰি আহিছোঁ, আপা আৰু মই মানে ভিতাৰেদি সুৰকি যাব খুজিছিলোঁ, ভিতাৰেদি গ'লে মানে বহুত দেৰি হয়, সেইকাৰণে মই বোলো অলপমান ৰখিম, ৰাস্তাই দিয়ে যাম,
তো মানে গাছডাল ফেলাই থৈ দিছি আমাৰ পৰা স্কুটি দেখাই কিনে মই মানুহকেইটা ক'ব গৈছোঁ গাছ কটা মানুহকে লাগ বোলে জেচিপি খান কিজান আহিব গাছডাল টানবাতো লাগছিল এটলিষ্ট গাছডাল জেচিপি দি টানি এনেকৈ কমপাই চাইড কৰি থলি মানুহখিনি আহা যাহ কৰিব পাৰে আৰু মোৰ পৰীক্ষা আছে খুৰা তাড়াতাড়ি জেচিপি খান মাত জেচিপি ড্ৰাইভাৰটো ক'ব যে খুৰা তাড়াতাড়ি গাছডাল কাট 9টা বাজিল মোৰ পৰীক্ষা আছে হয় 6 গ'লে যাব লাগিব তাতে আৰু আধা ঘণ্টা মই বোলো চেচ দে মোৰ পৰীক্ষা আজি কি হয় কি নহয় তহঁত এবাৰ মানুহকেইটা হাঁহি আছে আৰু ভণ্টিটোৰ বোলে পৰীক্ষা আছে দেও ভণ্টি তুমিও অলপ ঘৰৰ পৰা সোনকালে অলপ লাগে মানুহকেইটাই মোক জকে আছে এই ভণ্টিটোৱে উহা নাপাচিংকে তহঁত এবাৰ জেচিপি আনি গাছডাল চাফা কৰিলে আপাৰ মই বেয়া ফাইটা যাইছোঁ কলেজত আৰু কিবা কৰি মই আৰু উকা ধাতুকে উহাচোন হয় বিল্ডিঙৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টটো চেৰি দি উঠি ফে আধা ঘণ্টা গেছি তাৰমানে পৰীক্ষাৰ আধা ঘণ্টাৰ বহুত টাইমে গেছি তাত মই সুৰকিছোঁ সুৰকাৰ পিছত মেমহঁতক ক'লোঁ আৰু মেমহঁতক কৈছে তুমি এইখিনি আহি নোপোৱা আমি গুৱাহাটীৰ পৰা আহি পাইছোঁ মেমহঁতে সেনেকৈ কৈ দিচোন মেমহঁতে গুৱাহাটীৰ পৰা আহে মোৰ যাওঁতেতো দেৰি লাগছে কি কৰোঁ কি নকৰোঁ সেনেকৈ বা তাড়াতাড়িকৈ 3 ঘণ্টাৰ পৰীক্ষা 2 ঘণ্টাহে লাগিব পাইছোঁ তাকো মোৰ 2 ঘণ্টাত আৰু লাগছে ভালেখিনি মই মানে পেজ খোজাৰ ওপৰত বহুত গুৰুত্ব দিম পৰীক্ষা যি কি নহয় মোৰ পেজখন মানে ইমান ডাঙৰ হ'ব লাগিব মই লিখিয়ে থাকিম আৰু মানে মই যদি কিবা এটা বস্তু লিখোঁ মানে কিবা এটা বস্তু যদি অলপ জনা বস্তুটোক মানে মই ইমান লিখিব পাৰোঁ যেনে মোৰ মুখখন চকচককৈ আহি থাকে সেনে মানে মোৰ ইটো মোৰ মানে চলি যাই থাকে মানে মই লিখাত মানে বহুত মানে সেই আৰু ভাল আৰু সেইকাৰণে কিজানি মোৰ মানে অলপমান মানে এইটো আছে আৰু সেই আৰু ভাবিলোঁ শ্বেয়াৰ কৰোঁ আৰু এটা ইনচিডেণ্ট হৈছিল সিদিনাও পৰীক্ষা আছিল মোৰ পৰীক্ষা দিব গৈছোঁ গোবৰ্ধনৰ সেইখিনিত যে কেইডালমান যে গাছ যে আছে গছ গছনিখিনি জংঘলখিনি ড্ৰাইভাৰটোৰ ওচৰত বহিছোঁ জংঘলখিনিত মানুহ যিমান ট্ৰেভেলাৰত গৈছিলোঁ ট্ৰেভেলাৰত যিমান আছে চবৰে মোটা লাগছি পেচাব কৰা লাগছি মই এনেকৈ আছোঁ মোৰ নালগে মুদবা কাইও যাব লাগে মই হয় আৰু মোৰ পৰীক্ষা আছে মই পৰীক্ষাত নামে দিবি 6 গাঁও কলেজ দাৰ পিছত চবে পেচাব কৰিবি কৈছি নহয় ভণ্টি এইখিনিতে চবে পেচাব কৰে চবৰে লাগছি উপায়তো নাই মই ড্ৰাইভাৰটোক যাব নিদিওঁ ড্ৰাইভাৰটোৱে হাঁহি পিছত এবাৰ মই ঋতুক ভিডিঅ' কল লগাইছোঁ মই বোলো ঋতু চাচোন মোৰ পৰীক্ষা আছে সিহঁতৰ চবৰে এইখিনি টাইমতে পেচাব কৰিব লাগে না চব গেলেনে হাঁহি আছে তাত চবে পেচাব কৰিব নামছি মই এনেকৈ দুৱাৰমুখত ৰখিছোঁ সোনকালে আহক আপোনালোকে পেচাব সোনকালে আহক মাতি আছোঁ কি কৰোঁ তাৰমানে মোৰ খঙো উঠছি হাঁহি মেনা কান্দি মেনা মানে মোৰ পৰীক্ষাত সেনে চিটুৱেশ্যন মানে বহুত হৈ পাইছে আৰু চব ক্ষেত্ৰতে মানে মোৰ কিবা নহয় কিবা এটা গণ্ডগোল লাগিয়ে যায় চ' সেই আৰু 3 ঘণ্টাৰ পৰীক্ষা কোনোবাবাৰহে যদি মই প্ৰপাৰ 3 ঘণ্টা পৰীক্ষা দিব পাইছোঁ নতুবা আদাৰৱাইজ মোৰ মানে সেই আৰু পৰীক্ষা হলত মানে বহুতে কয় তুমি ইমান কলম আনা চাবচোন মোৰ পৰীক্ষাবিলাকত মই বহুত কলম লৈ যাওঁ মোৰ মানে কিস্মতটো বহুত বেয়া কলমটো লিখি থাকিম ফুল চাই থাকিম মোৰ নেলেখাই যায় তৎক্ষণাত মানে সেইকাৰণে মই মানে অপশ্যন ৰাখি থৈ দিম বহুত বেছি আৰু কোনোবাৰ আৰু চবে এটা দুটা কলম লৈ যায় সিহঁতৰো হাততে নেলেখালে সিহঁতকো দিম ভাগাং মানে মোৰ অলপমান আণ্ডাৰষ্টেণ্ডিংটো বহুত আছে চবকে দিম সেইকাৰণে মই কলম বেছিকৈ লৈ যাওঁ পৰীক্ষাত বহুত কলম লৈ যাওঁ 7টা 8টা 9টা 10টা ইমান কলম লৈ যাওঁ মই বোলো লিখি থাক কাইকেমান লেখা মই লিখি থাকোঁ সেই আৰু থেংক ইউ বহুত কথা ক'লোঁ ভাগৰ লাগিলে কৃষ্ণ